নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো ক্লাছ 9ৰ পৰা 12ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'ব আৰু লগতে যিসকল কম্পিটিটিভ এক্সাম দি আছে তেওঁলোকে ইংলিছ গ্ৰামাৰৰ যদি কাৰেক্ট টেন্সৰ ওপৰত যদি ভিডিঅ' বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো যদি চাই দিয়ে তেতিয়াহ'লে কাৰেক্ট টেন্সৰ বহুতখিনি কথা আপোনালোকৰ ক্লিয়াৰ হৈ যাব। সো কাৰেক্ট টেন্সৰ এটা মই এক্সাম্পল লৈছোঁ। এই এক্সাম্পলটো আপোনালোকে ভালকে মন কৰক আৰু ইয়াৰ কিছুমান অপশ্যন ইয়াত দি দিয়া হৈছে। সো ইয়াত লিখা আছে I dress my breakfast yet। তো ইয়াৰ এনচাৰটো দিবলৈ হ'লে আমি বাক্যটো ভালদৰে পঢ়িব লাগিব আৰু কিছুমান এনেকুৱা ধৰণৰ শব্দ থাকিব যিবোৰ শব্দৰ জৰিয়তে সেই বাক্যটো কি টেন্সত থাকিব লাগে সেই কথাটো স্পষ্ট কৰি দিয়ে। সেইটো আপোনালোকে ভালদৰে জানি ল'ব লাগিব। সো ইয়াতে মই কিছুমান এনেকুৱা ধৰণৰ এডভাৰ্ব আৰু কনজাংচন ইয়াত মই দি দিছোঁ। যি এডভাৰ্ব আৰু কনজাংচন যদি থাকে যেনেকে জাষ্ট, এভাৰ, ৰিচেণ্টলি, অলৰেডি, yet, till, so far, of late, lately, before, by the time, after, এই ধৰণৰ যিবোৰ এডভাৰ্ব বা কনজাংচনছ থাকিব এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। যদি এই ধৰণৰ এডভাৰ্ব বা কনজাংচন আমি বাক্যটোত দেখা পাওঁ তেতিয়াহ'লে সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি লিখিব লাগিব। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ কি হয়, চেণ্টেন্সটোত কি কি থাকে সেই কথাটো বুজি লোৱাটো দৰকাৰ আৰু অসমীয়াত তাৰ অৰ্থটো কি হয় সেইটো বুজি লোৱাটো দৰকাৰ। নহ'লে আমি বহু ক্ষেত্ৰত ট্ৰান্সলেশ্যন কৰিব নোৱাৰোঁ, কাৰেক্ট টেন্স কৰিব নোৱাৰোঁ। চ' প্ৰেজেণ্ট পাৰফেক্ট টেন্স মানে ইতিমধ্যে কিবা এটা কাম সম্পন্ন হোৱা বুজায়। তো ইয়াতে থাকিব ছাবজেক্ট, হেভ হেজ আৰু ভাৰ্ব থ্ৰী ফৰ্ম অবজেক্ট থাকিব। চ' এতিয়া তোমালোকে ইয়াত ভালকে মন কৰা য'ত য'ত হেভ আছে সেইখিনিয়ে তোমাৰ উত্তৰৰ ভিতৰত পৰিব। গতিকে যিহেতু আইৰ পিছত আমি কি যোগ কৰোঁ, হেভ যোগ কৰোঁ, আই হেভ নট টেকেন। তো ইয়াৰ কাৰেক্ট আনচাৰটো তোমালোকৰ কি হৈ গ'ল, হেভ নট টেকেন। 2 নম্বৰ আপোনালোকে কুৱেশ্যনটো চাওক। তাত লিখা আছে হি বিহেভড এজ দো। ইয়াত কালাৰ কৰি দিয়া যিটো শব্দ আছে সেইটো আপোনালোকে মন কৰিব। সেই শব্দটোৱে আপোনাক কাৰেক্ট টেন্স কৰোঁতে সহায় কৰিব। আপোনালোকে এই ভাৰ্বটো চাওক, এই ভাৰ্বটো পাষ্ট ফৰ্মত আছে। গতিকে এইফালৰ এই ভাৰ্বটো কি হ'ব লাগিব, পাষ্ট ফৰ্মত থাকিব লাগিব। তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি, ৱেৰ। হি ৱেৰ মেড। তাৰপিছত কুৱেশ্যন নম্বৰ 3টোত কি কোৱা হৈছে, ইয়াত লিখা আছে হি টক্স এজ ইফ হি এভৰিথিং। এতিয়া এজ ইফ থাকে তেতিয়া এটা চেণ্টেন্স চিম্পল প্ৰেজেণ্টত আৰু আনটো চেণ্টেন্স চিম্পল পাষ্টত থাকে। সেইটো মনত থৈ দিব আপোনালোকে। গতিকে ইয়াত অপশ্যন বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4টোত কি কোৱা হৈছে, হি কেনট চি আনলেছ হি গ্লাছেছ। চ' ইয়াৰ যিটো কুৱেশ্যন নম্বৰ 4ৰ যিটো আনচাৰ হ'ব এইটো অপশ্যন 1 অৰ্থাৎ এটো কাৰেক্ট হ'ব। কিয় কাৰেক্ট হ'ব, যিহেতু ইয়াত আনলেছ ৱৰ্ডটো দিয়া আছে। এইফালে প্ৰেজেণ্ট টেন্স থাকিলে এইফালেও প্ৰেজেণ্ট টেন্স থাকিব, চিম্পল প্ৰেজেণ্ট টেন্স। তাৰপিছত আই ডিড নট ন' ইট আনটিল ইউ। চ' ইয়াৰ অপশ্যনখিনি এবাৰ চাই লওক। তো ইয়াত লিখা আছে আনটিল। যদি আনটিল থাকে এইফালৰ চেণ্টেন্সটো যদি পাষ্টত থাকে তো ইফালৰ চেণ্টেন্সটো কিহত থাকিব, পাষ্টত থাকিব। অপশ্যনবোৰৰ পৰা আমি অপশ্যন বিটো শুদ্ধ বুলি ক'ব লাগিব কাৰণ স্প'কটো পাষ্ট ফৰ্মত লিখা আছে। নেক্সট কুৱেশ্যন নম্বৰ 6টো এবাৰ চাই লওক। ইয়াত কৈছে কি হি ডেছ ষ্টে হিয়েৰ আনটিল ইউ ৰিটাৰ্ণ। এতিয়া আনটিল মই দুটা কুৱেশ্যন এইটো কাৰণে লৈছোঁ, বহুতৰ মাজত কনফিউজন হৈ যাব যে আনটিল থাকিলে এটা বাক্য যদি পাষ্টত থাকে তো মই আনটো বাক্য পাষ্টত কৰিছিলোঁ, কিন্তু ইয়াত আনটিল আছে আৰু লগতে এই বাক্যটো তোমালোকে ভালকে চোৱা, এই বাক্যটো চিম্পল প্ৰেজেণ্টত আছে। তেতিয়াহ'লে যদি চিম্পল প্ৰেজেণ্টত থাকে তেতিয়াহ'লে আনটো চিম্পল ফিউচাৰত থাকিব। সেইকাৰণে উইল ষ্টেটো কাৰেক্ট হ'ব ইয়াত। নেক্সট কুৱেশ্যনটো, এই শব্দটোৱে অৰ্থাৎ ডো এই শব্দটোৱে আমাক হেল্প কৰিব উত্তৰ বিচাৰোঁতে। গতিকে ডো যদি থাকে, এই শব্দ যদি থাকে, এইফালৰ যদি চিম্পল পাষ্ট টেন্স থাকে, ইফালৰ যিটো বাক্য থাকিব সেই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। চ' পাষ্ট পাৰফেক্ট টেন্স মানে হৈছে হেড বিগান। নেক্সট কুৱেশ্যন নম্বৰ 8টোত এবাৰ চোৱা। ইয়াত এটা শব্দ লিখা আছে লাষ্ট। এতিয়া লাষ্ট যদি থাকে আমি সেই বাক্যটো চিম্পল পাষ্ট টেন্সত লিখোঁ। ইয়াত চোৱা, গতিকে ইয়াত
simple past formত থকা এটাই verb দেখা পাইছো হেতু হৈছে went গতিকে last থাকিলে simple past tense লিখিব লাগে এনেকা বিভিন্ন শব্দ কিছুমান আছে যিখিনি শব্দ simple past tense ত আমি লিখিব লাগে এতিয়া question number 9 টো তোমালোকে চোৱা many people dash in the last world war গতিকে last ইয়াতো আছে কিন্তু in the world war কিন্তু many people এইটো বাক্যটো passive voiceত আছে activeত নহয় passive voiceত সেইকাৰণে আমি were killed দিব লাগিব সেইকাৰণে option A টো correct হ'ব 10 নম্বৰ কোৱা হৈছে ইয়াতো তোমালোকে last শব্দ দেখা পাবা কিন্তু last থাকিলে যে simple past tenseত অকল কৰি থাকিব লাগে তেনে কথা নহয় সেইকাৰণে এই বাক্যটো পঢ়োতে for last 3 years বুজাইছে সেইকাৰণে present perfect continuous tenseত আমি বাক্যটো লিখিব লাগিব যিহেতু অতীতত কামটো আৰম্ভ হৈছিল এতিয়ালৈকে চলি আছে গতিকে সেইকাৰণে অপচন সি টো কাৰেক্ট হ'ব have been teaching নেক্সট তাৰ পিছৰ কোৱেশ্চনটো এবাৰ চাই লওক কোৱেশ্চন নম্বৰ 11 I wish এটা তোমালোকে মন কৰিবা I wish এইফালে এটা সেন্টেন্স আছে তেতিয়াহলে এইফালৰ যিটো সেন্টেন্স থাকিব হেতু সিম্পল পাষ্টত থাকিব যদিহে এইফালে I wish থাকে গতিকে অপচনবোৰ চালে আমি গম পাম কোনটো সিম্পল পাষ্ট ফৰ্মত আছে গতিকে তোমালোকে নিশ্চয় গম পাইছা অপচন বি টো পাষ্ট ফৰ্মত আছে অৰ্থাৎ where টো কাৰ পাষ্ট ফৰ্ম হয় বিৰ পাষ্ট ফৰ্ম হয় তো আমি কাৰেক্ট অপচন কোনটো দিম বি টো দিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা ইয়াতো লিখা আছে I dash him yesterday গতিকে ইয়াত yesterday আছে yesterday হলে আমি simple past tense লিখিব লাগিব সো simple past form আমি এটাই দেখা পাইছো এটো অপচন A টো কাৰেক্ট অৰ্থাৎ C ৰ past form হয় past form টো কি হ'ব so হ'ব সেইকাৰণে অপচন A টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 13 টো চোৱা it is time এই শব্দটো থাকিলে আমি বাক্যটো simple past tense লিখিব লাগিব গতিকে it is time তোমালোকে দেখা পাইছা it is time ইয়াত আছে কি আমি অপচনবোৰৰ পৰা গম পাইছো অৰ্থাৎ ৰিটাৰ্ন টো শুদ্ধ হ'ব অপচনবোৰ পৰা আমি এটা কথা গম পালো ইয়াত ৰিটাৰ্ন টো শুদ্ধ হ'ব বুলি যেহেতু ৰিটাৰ্ন টো পাষ্ট ফৰ্মত আছে বাকিবোৰ পাষ্ট ফৰ্মত নাই পাষ্ট ফৰ্মত থাকিলেও পাষ্ট মানে সিম্পল পাষ্ট ফৰ্মত নাই এই it is time থাকিলে yesterday থাকিলে এই শব্দবোৰ থাকিলে লগতে কিছুমান শব্দত মানে আমি কিছুমান বাক্যত এগো দেখা পাম লাষ্ট উইক লাষ্ট মন্থ এনেকুৱা ধৰণৰ শব্দ থাকিব পাৰে তেতিয়া আমি সিম্পল পাষ্ট টেন্সত বাক্যটো লিখিব লাগিব অপচন সি টো আমি শুদ্ধ দিও তেতিয়া হলে কি হ'ব হেড ৰিটাৰ্ন হৈ গল হেড ৰিটাৰ্ন মানে হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য এটো পাষ্ট পাৰফেক্ট টেন্সত হ'ব নোৱাৰে সিম্পল পাষ্টত হ'ব সেইকাৰণে অপচন বি টো কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 14 টো এবাৰ চাই লওক 14 টোত কি কোৱা হৈছে I dash football this time tomorrow this time tomorrow যি থাকে বাক্যটো future continuous tenseত লিখিব লাগিব সো future continuous tenseৰ structure কি হয় তোমালোকে এটো জানিব লাগিব তেতিয়াহে উত্তৰ দিব পাৰিবা future continuous tenseত shall পিছত be লাগিব আৰু verb ing হ'ব গতিকে সেইকাৰণে অপচন বি টো কাৰেক্ট হ'ব question number 15 ত কি বুলি কোৱা হৈছে she dash us many stories before she died গতিকে ইয়াত before শব্দটো আছে এই before শব্দটো থাকিলে এটা বাক্য simple pastত থাকিব তো আনটো বাক্য past perfect tenseত থাকিব past perfect tenseত যেটো be verb head হয় গতিকে অপচন আমি সি টো শুদ্ধ দেখা পাইছো ইয়াত নেক্সট কুৱেশ্যন নম্বৰ 16 টো এবাৰ চাই লওক ইয়াত কি লিখা আছে অপচনবোৰ দি দিছো মই 15 টোত কি কৈছে it dash for a week গতিকে 16 নম্বৰ যেটো কুৱেশ্যন আছিল তাৰ শুদ্ধ উত্তৰটো অপচন বি টো হ'ব has been raining it has been raining for a week তাৰমানে এসপ্তাহ ধৰি কি হৈ আছে বৰষুণ দিয়ে আছে এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি কয় 17 নম্বৰ যেটো প্ৰশ্ন তাৰ শুদ্ধ উত্তৰটো হ'ব have not met গতিকে ইয়াত যদিও for আছে কিছুমান এনেকুৱা শব্দ থাকে যিবোৰ শব্দক আমি ing কৰিব নোৱাৰো সেইকাৰণে এটো have not met হল তাৰপিছত কুৱেশ্যন নম্বৰ 18 I dash him for a long time যদি for a long time থাকে তেতিয়া বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব সেইকাৰণে উত্তৰটো মই কি দিছো have known বুলি ইয়াত লিখি দিয়া হৈছে নেক্সট তাৰ পিছৰ যেটো কুৱেশ্যন হেতু হৈছে he dash a letter now তাৰ মানে ইয়াৰ অপচনবোৰ আমি চাই লওঁ প্ৰথমতে সো যদি নাও থাকে বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত থাকিব লাগিব এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত হলে আমি am is are যোগ কৰিব লাগিব সেইকাৰণে is writing টো ইয়াত শুদ্ধ হ'ব he is writing a letter now সি এখন চিঠি লিখি আছে এতিয়া হেতু বুজাইছে 20 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে
ইউ ডেজ ইংলিছ ফৰ 6 year now গতিকে ইয়াতো নাও আছে গতিকে নাও থাকিলে যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে সেইটো কথা নহয় ইয়াত ফৰ 6 years now বুজাইছে তাৰমানে 6 বছৰ পৰা এতিয়ালৈকে পঢ়ি থকা বুজাইছে ইংলিছ তেতিয়াহ'লে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব সেইকাৰণে তোমালোকে নিশ্চয় গম পাইছা অপচন বি2 শুদ্ধ হ'ব সেইটো হৈছে হেভ বিন লাৰ্নিং তাৰ পিছৰ কুৱেশ্যনটো 21 টো চোৱা ইয়াতো নাও আছে কিন্তু ইয়াত জাষ্ট নাও আছে গতিকে নাও থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু সদায় যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব সেইটো কথা নহয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সও হয় জাষ্ট নাও থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সও হয় সেইটো এবাৰ চাই লোৱা গতিকে প্ৰেজেন্ট পাৰফেক্ট যদি থাকে জাষ্ট নাও থাকিলে প্ৰেজেন্ট পাৰফেক্ট গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি নিশ্চয় গম পাওঁ বিভাগটো হেভ হ'ব গতিকে হেভ ডানটো হৈছে কাৰেক্ট আনসাৰ নেক্সট তাৰ পিছৰ কুৱেশ্যনটো কৈছে হুৱেন লগা গতিকে যদি হুৱেন এটা বাক্যত দেখা পাইছা তো এটা বাক্য তোমালোকৰ সিম্পল পাষ্টত থাকিব আৰু আনটো বাক্য তোমালোকৰ পাষ্ট কন্টিনিউয়াস টেন্সত হ'ব এটা অপচনবোৰ চালে তোমালোক গম পাব লাগিব যে কোনটো পাষ্ট কন্টিনিউয়াস টেন্সৰ ইয়াত অপচন দিয়া আছে সেইটো হৈছে was writing নেক্সট তাৰ পিছত আহিলে 23 টো ইয়াত কোৱা হৈছে you dash with dolls when you were a little girl গতিকে ইয়াত when আছে বুলিয়ে তোমালোকে past continuous tenseত আনটো কৰি দিম বুলি ভাবিলে নহব গতিকে ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো হ'ব তোমালোকৰ অপচন বি অৰ্থাৎ প্লেড এইটো প্লেড কেলে হ'ল চোৱা এইফালে past tenseত আছে তো এইটো কি হ'ব past tenseত আছে আৰু ইয়াত when conjunctionটো আমি ইয়াত দেখা পাইছো নেক্সট কুৱেশ্যন নম্বৰ 24 কৈছে ইয়াতো when লগা দি দিছে when he came it all over তেতিয়াহ'লে এই কুৱেশ্যনটোত when যদিও আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি was তাৰ পিছত কুৱেশ্যন নম্বৰ 25 টো কি কৈছে ইয়াত কোৱা হৈছে father is not at home he go out এইটো অসমত বুজি ল'ব লাগিব দেউতা ঘৰত নাই he ওলাই গ'ল বুলি কোৱাৰ লগে লগে ইতিমধ্যে কামটো সম্পন্ন হোৱা বুজায় অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হিচাপে এইটো প্ৰকাশ কৰিছে গতিকে সেইকাৰণে প্ৰেজেন্ট পাৰফেক্টত হিৰ পিছত কি লাগিব হেজ গন অৰ্থাৎ অপচন সি টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 26 ত কি কোৱা হৈছে ইয়াত এটা শব্দ দি দিয়া হৈছে সেই শব্দটো হৈছে টুনাইট তো টুনাইট থাকিলে কি টেন্সত আমি লিখিব লাগিব হেতু জানিব লাগিব টুনাইট থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব সেইকাৰণে আৰ গোইং টু শুদ্ধ হ'ব নেক্সট তাৰ পিছৰ এটা কুৱেশ্যন 27 লৈছো উই ডেছ হিয়াৰ 3 years ago মই অলপ কৈছিলো যে এগো থাকিলে সিম্পল পাষ্ট টেন্সত লিখিব লাগে এটা অপচনবোৰ চালে গম পাম ইয়াত কোনটো সিম্পল পাষ্ট ফৰ্ম হৈ আছে তোমালোকে অপচন এ টোতে পাষ্ট ফৰ্ম দেখা পাইছা অৰ্থাৎ কমৰ পাষ্ট ফৰ্মটো হৈছে কেম গতিকে এইটো অপচন এ টো কি হ'ব কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 28 ত কোৱা হৈছিলে এইটো কন্ডিশনাল সেন্টেন্স দিয়া আছে এফালে চাবা ইয়াত ইফ দিয়া আছে এফালে উড দিয়া আছে তাৰমানে এইটো পাষ্ট ফৰ্ম তেতিয়ালে এইটো কি হ'ব পাষ্ট ফৰ্ম হ'ব এইটো ফাৰ্ষ্ট কন্ডিশন তো এনসাৰটো কি হ'ব ইয়াৰ এনসাৰটো হ'ব ওৱেৰ অৰ্থাৎ অপচন এ টো কাৰেক্ট হ'ব নেক্সট তাৰ পিছত ইয়াত লিখা আছে ইফ ইট I shall not go out গতিকে if আছে এফালে সিম্পল ফিউচাৰ আছে গতিকে এইটো সিম্পল প্ৰেজেন্ট টেন্স হ'ব গতিকে ইয়াত আমি সিম্পল প্ৰেজেন্ট টেন্সত কোনো দেখা পাইছো ৰেঞ্জটো দেখা পাইছো গতিকে অপচন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 32 চোৱা ইয়াত লিখা আছে if আকৌ দিয়া আছে এফালে কিন্তু would have আছে তেতিয়াহ'লে এই বাক্যটো past perfect টেন্সত লিখিব লাগিব এটা past perfect tense কৰিব জানিব লাগিব past perfect tenseত কি থাকে হেতু গম পাব লাগিব গতিকে past perfect tenseত আমি গম পাওঁ had লাগে গতিকে এটো কি হ'ব had known to correct answer হ'ব মানে অপচন বি টো তাৰপিছত 31 কুৱেশ্যনটো কোৱা হৈছে I shall help him if he গতিকে চোৱা আকৌ if আছে এফালে সিম্পল ফিউচাৰ আছে তো এফালে সিম্পল প্ৰেজেন্ট টেন্সত থাকিব লাগিব সো অপচনবোৰ চাবা সিম্পল প্ৰেজেন্ট টেন্সত নিশ্চয় অপচন বি টো কি হ'ব কাৰেক্ট হ'ব দেখা পোৱা গৈ আছে কুৱেশ্যন নম্বৰ 32 টো চোৱা হি ডেছ ইফ হি had encourage had কি লিখা আছে encourage লিখা আছে গতিকে এইফালে কি হ'ব would have success হ'ব তাৰ মানে ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু অপচন বি টো শুদ্ধ হ'ব নেক্সট তাৰ পিছৰ যেটো কুৱেশ্যন দে ইন দিল্লী ফৰ 10 years 10 বছৰ ধৰি তেওঁলোক দিল্লীত বসবাস কৰি আছে তেতিয়াহ'লে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব অপচন সি টো কাৰেক্ট হ'ব
তাৰপিছত আহিলে নো, বিলিভ, লভ, হেট, অন, কাষ্ট, আণ্ডাৰষ্টেণ্ডিং, প্ৰিফাৰ, ৰিমেম্বাৰ, লাইক, লভ, ৱান্ট, ফিল, চি, হিয়েৰ, হেট, বি। এই শব্দবোৰক আমি কি কৰিব নোৱাৰো? ING ফৰ্মত নিব নোৱাৰো। চ' কিছুমান বাক্য যদিও প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত থাকিব লাগে, সেই বাক্যখিনি কিন্তু প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখে। এটা এক্সাম্পল ল'লে গম পাব। এই এক্সাম্পলটো ভালকে মন কৰক। উই each other for last 10 years. For last 10 years পৰা আমি তেওঁলোকে ইজনে আনজনক জানো। ইয়াৰ আনচাৰটো অৰ্থাৎ অপশ্যন বি টো কাৰেক্ট হ'ব, কাৰণ ন'টোক আমি কি কৰিব নোৱাৰো? ING ফৰ্ম কৰিব নোৱাৰো, সেইকাৰণে have been known লিখি লৈছো। 10 years since I met you, গতিকে এইটো অৰ্থাৎ 35ৰ যিটো প্ৰশ্ন আছিলে, সেই 35ৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন বি, have passed হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 36টোত কি কোৱা হৈছে? so long as যদি থাকিলে বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব লাগিব এটা, আৰু এটা চিম্পল ফিউচাৰত লিখিব লাগিব। সেইকাৰণে অপশ্যন এ টো কাৰেক্ট হ'ব। কণ্টিনিউছ, এইটো চিম্পল প্ৰেজেণ্ট ফৰ্মত আছে, এটা চিম্পল ফিউচাৰত আমি দেখা পাইছো ইয়াত। তাৰ পিছৰ যিটো কুৱেশ্যন আছিলে 37টো, ইয়াত লিখা আছে এন হনেষ্ট পাৰ্চন অলৱেজ। যদি অলৱেজ থাকে তেতিয়াহ'লে চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। অলৱেজ কি হ'ব তেতিয়াহ'লে এইটো? গতিকে ইয়াত এজন হনেষ্ট মেনৰ কথা কৈছে, সেইকাৰণে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ব, সেইকাৰণে টেলছ অৰ্থাৎ অপশ্যন বি টো শুদ্ধ হ'ব। তাৰপিছত আহিলে 38টো, দ্য বাছ ডেছ চৰাইদেউ এট 7 o'clock every day। গতিকে এইটো অভ্যাসজনিত এটা বাক্য হৈ পৰিছে, সেইকাৰণে শুদ্ধ উত্তৰটো চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। চ' চিম্পল প্ৰেজেণ্ট টেন্সত কি হ'ব? লিভছটো কাৰেক্ট হ'ব। লিভছটো কি হ'ব? কাৰেক্ট হ'ব। তাৰপিছত 39 যিটো কুৱেশ্যন আছে, মাই চিষ্টাৰ ডেছ টু স্কুল অন ফুট, মানে স্কুল গ'ল কিহেৰে? খোজেৰে গ'ল। গতিকে সেইকাৰণে এইটো অৰ্থাৎ 39ৰ যিটো প্ৰশ্ন আছিলে তাৰ শুদ্ধ উত্তৰটো অপশ্যন বি টো শুদ্ধ হ'ব, গোজ। তাৰপিছত আহিলে 40 নম্বৰ কুৱেশ্যনটো, উই শুড নেভাৰ টেল এ লাই। গতিকে ইয়াত শুড আছে আৰু উই আছে, গতিকে এই বাক্যটোক আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। এতিয়া কিছুমান এডভাৰ্ব আছে, সেই এডভাৰ্ববোৰ তোমালোকে মন কৰি লোৱা। এই এডভাৰ্ববোৰ থাকিলে অৰ্থাৎ এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি চাচ এজ অফেন, হয়নে? তাৰপিছত তোমালোকৰ আহি গ'লগে চেলডম, ইউজুৱেলি, নেভাৰ, অকেজনেলি, চামটাইমছ, নৰ্মেলি, জেনেৰেলি, অলৱেজ, ফ্ৰিকুৱেণ্টলি, ৰেয়াৰলি, ডেইলি। এই শব্দবোৰ থাকিলে আমি বাক্যটো চিম্পল প্ৰেজেণ্ট টেন্সত লিখিবই লাগিব। ঠিক আছে নে? চিম্পল প্ৰেজেণ্ট টেন্সত লিখিব লাগিব এইবোৰ বাক্য থাকিলে। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিবা। ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।